ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগত কৰ্মৰত নিয়মীয়া ঠিকাভিত্তিক কৰ্মচাৰী, শিক্ষক, টিউটৰ সকলোৰে বাবে পুনৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ। আৰম্ভ হৈছে অসম বিধানসভাৰ শীতকালীন অধিৱেশন। কৰ্মচাৰীসকলৰ বাবে ইয়াত কেনেধৰণৰ সুখবৰ আহিব বা কি বিধেয়ক গৃহীত হ'ব, লগতে দৰমহা বৃদ্ধিক লৈ আহিছে নিৰ্দেশনা। অৱশেষত ঠিকাভিত্তিক কৰ্মচাৰীসকলৰ দৰমহা বৃদ্ধিক লৈ নিৰ্দেশনা জাৰি হৈছে। কেবিনেট বৈঠকতো গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছে। সবিশেষ আপোনালোকক জনাব বিচাৰিছোঁ। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। জনাব বিচাৰিছোঁ আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ। আৰম্ভ হৈছে অসম বিধানসভাৰ শীতকালীন অধিৱেশন। 5 দিনীয়াকৈ অনুষ্ঠিত হ'ব এই শীতকালীন অধিৱেশন, আৰু ইয়াত 26খনকৈ নতুন পুৰণি বিধেয়ক উত্থাপন হ'ব। আৰু উল্লেখযোগ্য যে বিশেষকৈ শিক্ষক কৰ্মচাৰীসকলৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ যে ইয়াত প্ৰাদেশিকৰণ সম্পৰ্কত নতুন বিধেয়ক গৃহীত হ'ব, আৰু য'ত প্ৰাদেশিকৰণৰ সমস্যাসমূহ সমাধান হ'ব, টিউটৰ শিক্ষকৰ সমস্যাও সমাধান হ'ব। ইপিনে অসম কেবিনেটৰ বৈঠকৰ অন্তত মুখ্যমন্ত্ৰীয়ে কৰিছে ডাঙৰ ঘোষণা। প্ৰতি বছৰে বৃদ্ধি হ'ব ৰাজ্য চৰকাৰৰ এইসকল কৰ্মচাৰীৰ দৰমহা। প্ৰাদেশিকৃত বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীসকলৰ দৰমহা প্ৰতি বছৰে বৃদ্ধিত অনুমোদন জনাইছে অসম কেবিনেটে। প্ৰতি বছৰে 6% বৃদ্ধি পাব দৰমহা। লগতে মহিলাই 5 বছৰ শিক্ষকতা কৰিলে আৰু পুৰুষে 7 বছৰ শিক্ষকতা কৰিলে ট্ৰেন্সফাৰৰ বাবে গ্ৰহণযোগ্য হ'ব, আৰু এই সিদ্ধান্তত সদৰি কৰিছে মুখ্যমন্ত্ৰীয়ে। লগতে প্ৰাদেশিকৰণ সম্পৰ্কত নতুন বিধেয়ক, নতুন আইন গৃহীত হ'ব বুলিও মুখ্যমন্ত্ৰীয়ে জনাইছে, আৰু ইয়াৰ দ্বাৰা প্ৰাদেশিকৰণৰ সমস্যাসমূহ সমাধান হ'ব। ইপিনে পুৰণি পেঞ্চন নীতি পুনৰ প্ৰৱৰ্তনৰ দাবী। পুনৰ ধাৰাবাহিক আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰিছে কৰ্মচাৰী পৰিষদে। 8ম দৰমহা আয়োগ গঠনৰ ক্ষেত্ৰত চৰকাৰক কাৰ্যকৰী সিদ্ধান্ত গ্ৰহণৰ দাবী জনাইছে। NPS UPS বাতিল কৰি পুৰণি পেঞ্চন ব্যৱস্থা পুনৰ প্ৰৱৰ্তনৰ দাবীত আন্দোলনমুখী হ'ব ৰাজ্যৰ কৰ্মচাৰী সমাজ। আৰু যোৱা 24 ডিচেম্বৰৰ পৰা 1 ফেব্ৰুৱাৰীলৈকে এই আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰিছে। ইতিপূৰ্বে যোৱা 12 নৱেম্বৰত অনুষ্ঠিত ৰাজ্যিক অভিৱৰ্তনত কৰ্মচাৰী পৰিষদে এই সিদ্ধান্ত লৈছে। পৰৱৰ্তী সময়ত কৰ্মচাৰী পৰিষদৰ কৰ্ম নিৰ্ধাৰণ সমিতিয়ে ধাৰাবাহিক আন্দোলনৰ কাৰ্যসূচী যুগুত কৰে, আৰু তাক আজি চূড়ান্ত কৰিছে কাৰ্যনিৰ্বাহক সভাই। ঘোষিত কাৰ্যসূচী অনুসৰি 24 ডিচেম্বৰত কৰ্মচাৰী পৰিষদৰ প্ৰতিখন আঞ্চলিক জিলায়ুক্ত, সমজিলায়ুক্ত, ৰাজহ চক্ৰ বিষয়া আদিৰ জৰিয়তে নিজ দাবীৰ সমৰ্থনৰ স্মাৰক পত্ৰ মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰে। তাৰপিছত 25 নৱেম্বৰৰ পৰা 15 ডিচেম্বৰলৈকে একেটা দাবীৰে আন্দোলন অব্যাহত ৰখা সকলো সংগঠনৰ লগত আলোচনা অনুষ্ঠিত কৰি প্ৰতিবাদক অধিক তীব্ৰতৰ কৰাৰ কাৰণে প্ৰয়াস চলাব কৰ্মচাৰী পৰিষদে। আৰু নৱবৰ্ষৰ 2 জানুৱাৰীৰ পৰা 10 জানুৱাৰীলৈ কৰ্মচাৰী সমাজৰ প্ৰতিটো গোটে বিষয়টোৰ ওপৰত আলোচনাৰ মাধ্যমেৰে শিক্ষক, কৰ্মচাৰী, বিষয়া আৰু শ্ৰমিকে গণস্বাক্ষৰ কৰি আঞ্চলিক সমিতিৰ জৰিয়তে জিলা সমিতিক দিব, আৰু সংশ্লিষ্ট জিলাৰ জিলায়ুক্তৰ জৰিয়তে জিলা সমিতিয়ে প্ৰেৰণ কৰিব মুখ্যমন্ত্ৰীলৈ। 28 জানুৱাৰীৰ পৰা 31 জানুৱাৰীলৈকে জিলাই জিলাই কৰ্মচাৰী পৰিষদে ৰূপায়ণ কৰিব অৱস্থান ধৰ্মঘট কাৰ্যসূচী। সেইদৰে 1 ফেব্ৰুৱাৰীত কলা দিৱস পালন কৰিব, আৰু জিলাই জিলাই মটৰচাইকেল ৰেলী উলিয়াব। ইপিনে কৰ্মচাৰী পৰিষদে আনুষ্ঠানিক কাৰ্যনিৰ্বাহক সভাই শীঘ্ৰে 8ম দৰমহা আয়োগ গঠন কৰি 26 চনৰ 1 জানুৱাৰীৰ পৰা ইয়াক কাৰ্যকৰী কৰিবলৈ দাবী জনাইছে। যোৰহাট জিলাৰ আতিথ্যত 26, 27, 28 ডিচেম্বৰত 40 সংখ্যক বাৰ্ষিক সাধাৰণ সভাখন যোৰহাটত বিস্তৃত কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব বুলিও কৰ্মচাৰী পৰিষদে সদৰি কৰিছে। ইপিনে বেতন বঞ্চিত শিক্ষকৰ চাকৰি নিয়মীয়াকৰণৰ দাবী। নিম্ন প্ৰাথমিক, উচ্চ প্ৰাথমিক শিক্ষকৰ দাবী পূৰণ নহ'লে চচলত তীব্ৰ আন্দোলনৰ হুংকাৰ। নিজৰ প্ৰাপ্যৰ বাবে চচলৰ প্ৰতিবাদস্থলী কপাবলৈ সাজু হৈছে সদৌ অসম কৰ্মৰত বেতন বঞ্চিত নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক শিক্ষক সন্থা। এইসকল বঞ্চিত শিক্ষকে চচলত পূৰ্বৰ চৰকাৰে প্ৰতিশ্ৰুতি পালন নকৰাৰ বাবে প্ৰতিবাদত অংশগ্ৰহণ কৰিছে, আৰু সহস্ৰাধিক শিক্ষকে তেওঁলোকৰ চাকৰি নিয়মীয়াকৰণৰ দাবী লৈ প্ৰতিবাদ কৰিছে। তেওঁলোকে কয় যে 1991 চনৰ পৰা 2001 চনৰ ভিতৰত চৰকাৰীভাৱে নিযুক্তিপ্ৰাপ্ত কৰ্মৰত বেতন বঞ্চিত শিক্ষকসকলৰ চাকৰি নিয়মীয়াকৰণৰ ক্ষেত্ৰত চৰকাৰে কোনো সদিচ্ছা প্ৰকাশ কৰা নাই। লগতে কয় যে 21 চনৰ 30 জানুৱাৰীত
4511 জন শিক্ষক শিক্ষয়িত্ৰীক খানাপাৰা খেলপথাৰত হোৱা এখন সভাযোগে চাকৰি নিয়মীয়াকৰণ কৰা হৈছিল। কিন্তু কিছু একে কেটেগৰীৰ শিক্ষকৰ চাকৰি শিক্ষা বিভাগৰ কিছু বিষয়াৰ ভুলৰ বাবে নিয়মীয়া হোৱাৰ পৰা বঞ্চিত হৈছিল আৰু তেওঁলোকক সেই সভাতে এমাহ 45 দিনৰ ভিতৰতে চাকৰি নিয়মীয়াকৰণ কৰা হ'ব বুলি প্ৰতিশ্ৰুতি দিছিল। কিন্তু 5 বছৰ পাৰ হৈ যোৱাৰ পিছতো এইসকল শিক্ষকৰ নিয়মীয়াকৰণ নহ'ল আৰু বঞ্চিত শিক্ষকসকলে মানৱতাৰ খাতিৰত শিক্ষামন্ত্ৰী ডাক্তৰ ৰণোজ পেগুৱে দৰমহা বঞ্চিত অনিয়মীয়া শিক্ষকসকলৰ লগত আলোচনাত বহিব লাগিছিল যদিও তেওঁলোকে বিষয়টোলৈ কোনো গুৰুত্ব প্ৰদান কৰা নাই। আৰু এনে অৱস্থাত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে আলোচনাত মিলিত হ'ব বিচাৰিছে এইসকল কৰ্মচাৰীয়ে। সন্থাৰ কাৰ্যকৰী সভাপতি পুতুল লাগাছুৱে তাৎক্ষণিকভাৱে এইসকল বেতন বঞ্চিত শিক্ষকক নিযুক্তি প্ৰদান কৰিবলৈ দাবী জনোৱাৰ লগতে শিক্ষকসকলক লৈ ন্যায়পালিকাই দিয়া নিৰ্দেশনাক চৰকাৰে শীঘ্ৰে কাৰ্যকৰী কৰি তাৎক্ষণিকভাৱে নিযুক্তি প্ৰদান কৰিবলৈ দাবী জনায়। ইপিনে পঞ্চায়ত আৰু গ্ৰাম উন্নয়ন বিভাগৰ ঠিকাভিত্তিক কৰ্মচাৰীসকলৰ বাবে আহিছে সুখবৰ। অৱশেষত দৰমহা বৃদ্ধিৰ নিৰ্দেশনা জাৰি কৰা হৈছে। পুনৰ 10% দৰমহা বৃদ্ধি পাব। এই কথা জনাইছে বিভাগীয় মন্ত্ৰী ৰঞ্জিত দাসে। সবিশেষ আপোনালোকক জনাব বিচাৰিছোঁ। কালি আমি এটা অৰ্ডাৰ ওলাইছোঁ, তেওঁলোকৰ পুনৰ আমি 10% তেওঁলোকে যি দৰমহা সেই দৰমহাৰ ওপৰত তেওঁলোকৰ মানে ইনক্ৰিমেণ্ট যোৱাকালি আমি ব্যৱস্থা কৰিছোঁ, অধিসূচনা জাৰি কৰিছোঁ। আৰু এয়া আছিল আজিৰ ভিডিঅ'টোত। পৰৱৰ্তী আপডেটৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষৰলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।